টাইহোম যুৱ পৰিষদ আৰু উদ্দীপ্ত গগৈৰ বিৰুদ্ধে গুৰেশ্বৰ থানাত এজাহাৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান আৰু প্ৰতীক চিহ্ন জ্বলোৱা কাৰ্যক লৈ গুৰেশ্বৰতো দাখিল কৰিছে এজাহাৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘ গুৰেশ্বৰ আঞ্চলিক শাখা আৰু সেৱা বাহিনী গোটে গুৰেশ্বৰ থানাত দাখিল কৰে এজাহাৰ। গুৰেশ্বৰ আঞ্চলিক শাখাৰ সভাপতি পৰেণ বড়ো আৰু সম্পাদক প্ৰাঞ্জল ডেকাৰ নেতৃত্বত এটি সজাতি দল আহি টাইহোম যুৱ পৰিষদ আৰু উদ্দীপ্ত গগৈৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। আমাৰ যোৱা ৭০ তাৰিখে যে আমাৰ টাইপা নামৰ এটা সংগঠনে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ সংবিধান লগতে আমাৰ যিখন ধ্বজা তেওঁলোকে প্ৰতিকৃত দান কৰিলে, সেইটো আচলতে আমি সহ্য কৰিব পৰা নাই। কাৰণ তাত আমাৰ অসমীয়া জাতি হিচাপে আমাৰ চাহিবনত তাত সংলগ্ন হৈ আছে। গতিকে তেওঁলোকক আমি এটা প্ৰাৰ্থনা জনাইছোঁ, ঈশ্বৰে তেওঁলোকক সন্মতি দিয়ক। আমি তেওঁলোকৰ আইনী ব্যৱস্থা লৈ যে তেওঁলোকে যে আমি গৰিষ্ঠ আমি তাৰমানে ভাষাৰে তেওঁলোক আমি ক'ব খোজা নাই, তেওঁলোকক ঈশ্বৰে সন্মতি দিয়ক যে এই সংগঠনৰ প্ৰতি এইটো আমাৰ অকল সংঘৰ কেইজনমান মুছলিমীয়া ব্যক্তিৰে এইটো অনুষ্ঠান নহয়। অসমৰ পৰা ২৭টা জনগোষ্ঠী লগ লাগি শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ অসমৰ বাহিৰতো আমাৰ যি আমাৰ আছে যে ভাৰতবৰ্ষত দিল্লীত আমাৰ গুৰু এখন প্ৰতিষ্ঠা হৈছে, আমাৰ ইংলেণ্ডতো আমাৰ গুৰু এখন আমাৰ প্ৰতিষ্ঠা হৈছে। যে এনেকুৱা এটা অনুষ্ঠানক বা পৰিচালক তেওঁলোকে যি শব্দৰে ব্যৱহাৰ কৰিছে, আমি আচলতে সেইবিলাক ভাষা আমি শব্দ প্ৰয়োগ কৰাৰ আমাৰ ধৃষ্টতা নাই। আমি যিহেতু এটা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনক আদৰ্শৰে আমি অনুপ্ৰাণিত হৈছোঁ। আমি এটা বৃহৎ অসমীয়া জাতি, গতিকে আমি এই জাতিটোৰ যি এটা স্বাভিমানত তেওঁলোকে আমি পদঘাত কৰা বুলি আমি এটা চিন্তা কৰিছোঁ যে আমি এটা এজন আমি লক্ষ প্ৰায় ৩০ লাখ ভকতে আমি মিলিত হৈ আমাৰ যি অধিৱেশনবিলাক আমি পালন কৰোঁ বা তাত যিটো আমি একেলগে লগ হওঁ, গতিকে এই আমাৰ স্বাভিমানত আমি পদঘাত কৰা বুলি এটা আমি অনুমান কৰিছোঁ। গতিকে সেয়েহে আমি আইনী ব্যৱস্থাৰে আজি আমাৰ মূলৰ নিৰ্দেশ অনুযায়ী আমি জিলা আঞ্চলিক বা আমাৰ প্ৰাথমিকবিলাকে মিলি আমি আইনী ব্যৱস্থাৰে আমি থানা আজি এজাহাৰ এখন আমি দাখিল কৰিছোঁ যে আইনী ব্যৱস্থাৰে তেওঁলোকৰ যিটো ব্যৱস্থা সেইটো যে দৃষ্টান্তমূলক এটা যাতে তেওঁলোকে শাস্তি প্ৰদান কৰে, যাতে ইয়াৰ ভৱিষ্যত যাতে কোনো শক্তিয়ে বা কোনো অপশক্তিয়ে এনেকুৱা কাম কৰিবলৈ আগবাঢ়ি আহিব নিবিচাৰে, তেনেকুৱা এটা দৃষ্টান্তমূলক শাস্তি তাৰমানে আমি সিদ্ধান্ত পোৱাৰ কাৰণে বা আইনী ব্যৱস্থা পোৱাৰ কাৰণে আমি মানস কৰিছোঁ। কৃষ্ণ। আজি আমি হঠাতে গুৰেশ্বৰ আৰক্ষী থানাত উপস্থিত হৈছোঁ। ইয়াৰ কাৰণটো হৈছে আপোনালোকে ইতিমধ্যে গম পাইছে, আজি কিছুদিন আগতে টাইপা নামৰ এটা আহোম সংগঠন, এই সংগঠনটোৱে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লক্ষ ভকতৰ যিটো মানে শিৰৰ মুকুট সংবিধান, এই সংবিধানখন ৰাস্তাত পেট্ৰল ঢালি জ্বলাই দিছে। মানে তেওঁলোকে এইটো কথাই ক'ব বিচাৰিছে যে তেওঁলোকৰ মেডাম মেফি এটা অনুষ্ঠান আছিলে, সেই মেডাম মেফি অনুষ্ঠানত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সংগীয়ে অংশগ্ৰহণ কৰিছিল। এইটো আমাৰ সাংবিধানিক নীতি নিয়মৰ বিৰুদ্ধে যোৱা বুলি আমি আমাৰ সেই সংশ্লিষ্ট প্ৰাথমিক শাখাই তেওঁক সেই অনুষ্ঠানত মানে উপস্থিত থকাৰ কাৰণে বাৰণ কৰিছিল। আৰু সেইটো গইনা লৈয়ে টাইপাই শ্বৰ্ট নামেৰে আমি গৈছোঁ, টাইপাই আমাৰ সংবিধানখন জ্বলাই দিছে। গতিকে এই সংবিধান জ্বলোৱাৰ পিছত আমাৰ মূল সংঘই নিৰ্দেশ দিছে যে প্ৰতিখন প্ৰাথমিক, প্ৰতিখন আঞ্চলিক আৰু মানে শংকৰী সংঘৰ 54খন জিলাই বিভিন্ন স্থানীয় আৰক্ষী থানাত গোচৰ তৰিবৰ কাৰণে আমাক আহ্বান জনাইছিল। আৰু সেই পৰিপ্ৰেক্ষিততে আমি গুৰেশ্বৰ থানাত বাসিন্দা, যিহেতু আমি গুৰেশ্বৰ আঞ্চলিক শাখাই লগতে গুৰেশ্বৰ আঞ্চলিক শাখাৰ সেৱা বাহিনী গোটে 2খন এজাহাৰ ইয়াত আমি প্ৰদান কৰিলোঁ। আৰু ইয়াৰ উপযুক্ত মানে কি আমি বিচাৰ কৰিবৰ কাৰণে আমি আহ্বান জনাই এই এজাহাৰ দাখিল কৰিছোঁ।